ঐ কি কৰি আছা কি বুটলি আছা এইবিলাক ও আজিও শাক ছিঙি আনিলে মানে ও আজিও শাক ছিঙি আনিলা ও মাই গড এটো বহুত ডাঙৰ গুণ থকা শাক ও ক'ত পালা এটো শাক বাৰীৰ পৰা ছিঙি আনিলো ৰাম ৰাম আজিও মানে এলা পেছা শাক ছিঙি আনা নাই দিয়ক ৰাইজসকল বহুত ডাঙৰ গুণ থকা এইবিধ শাক আৰু এফালে দালিও বনাই আছে ন আৰু এফালে শাকটো বাচি আছে ৰাইজসকল এই শাকটো নামটো কোৱাৰ আগতে আপোনালোকক শাকটোৰ পৰা কি গুণাগুণ পোৱা যায় তাৰ বিষয়ে অলপমান ক'বলৈ ওলাই আছে পেটৰ সমস্যাত ভুগি আছে নেকি আপোনালোকে নে লিভাৰৰ কিবা প্ৰব্লেম হৈ আছে আপোনালোকৰ মুঠতে পেটৰ যিকোনো সমস্যা দূৰ কৰিব পাৰে এই শাকবিধ চিনি পাইছেনে যদি ভোক লগা নাই ৰাইজসকল এই শাকটো সপ্তাহত এবাৰ খাওক সদায় খাব নালাগে এবাৰ মাত্ৰ খাওক পেটৰ মুঠতে যিকোনো প্ৰব্লেম শেষ হৈ যাব ইমানে মহা গুণ থকা এইবিধ শাক আৰু এই শাকবিধৰ নামটো হৈছে দুৰুণ শাক আৰু দুৰুণ শাকটো চিনি পাবলৈ একেবাৰে সহজ এই এনেদৰে বগা বগা সৰু সৰু ফুল হয় আৰু পাতটো এনেকুৱা মিহি মিহি পাতটো দীঘলীয়া টাইপৰ মইতো এই শাকটো দেখা নাই তুমি ক'ত দেখা পালা মানে ইপিনে আছিলে মই কালি যাওঁতে দেখিলো আজি ভাবিলো কেইটামান ছিঙি লৈ আহো নাই বহুত ভাল কৰিলা এই শাকটো মানে খালে লিভাৰৰ ঔষধ এক্সট্ৰাকে আপোনালোকে কিনি খাব নালাগে লিভাৰ এই সিজনত বিশেষকৈ এই শাকটো ধুনীয়াকৈ গজে আপোনালোকে ভাবিছে চাগে এই শাকটো খাইনো কেনেকুৱা লাগিব শাকটো খাইও বৰ মজা লাগে দিয়ক বহুতেই বেছি প্ৰিয় মোৰ কাৰণে মই খুব ভাল পাওঁ খাই কিন্তু বিচাৰি পাবলৈ টান শাকখিনি ধুনীয়াকৈ ধুই পখালি ৰেডি হৈ গ'ল এতিয়া মিহি মিহিকৈ কুটি ল'ব লাগিব দুৰুণ শাকখিনি অলৰেডি কুটি ৰেডি হৈ গ'ল আৰু লগত লৈ ল'লে কেঁচা জলকীয়া আৰু নহৰু আদা ইমানেই কেৰাহীটো তেল দি ৰেডি ৰাইজসকল আমাৰ চেনেলটো যিসকলে নতুনকৈ চাই আছে কিন্তু চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ ল'ব ভিডিঅ' চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰি দিব আৰু শাক বনোৱাৰ পদ্ধতিটো একেই দিয়ক ৰাইজসকল শাকটোৰ নামটো আকৌ এবাৰ কৈ দিছোঁ শাকটোৰ নামটো হৈছে দুৰুণ শাক বাপৰে বাপ ভাগ্যৰ মূৰত যে পালে আৰু শাকটো বহুত দিন খাবলৈ পোৱা নাছিলোঁ ৰাইজসকল এই দুৰুণ শাকটো পেটৰ সমস্যা বুলি কওঁতে যিকোনো সমস্যা এই দুৰুণ শাকটো খালে ভাল হৈ যাব কেৰাহীত দিলে মানে আৰু বেছি সময় নাই শাক বোলা বস্তুটো একেবাৰে কম সময়ত বনাই হৈ যায় একেবাৰে চিম্পুল পদ্ধতি ৰাইজসকল ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব কি সুন্দৰ এতিয়া খাব লাগে আৰু দিয়ক ৰাইজসকল